নমস্কাৰ নৰ্থ ইষ্ট নাওৰ এই বিশেষ অনুষ্ঠানলৈ মই কল্পজ্যোতি শইকীয়াই সকলোকে আদৰণি জনাইছোঁ। যোৱাবাৰৰ দৰে এইবাৰো এটা বিষয় লৈ পেলাই মই আৰু আমাৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু লগতে আজিৰ কিছুমান বিষয় আচলতে সমাজ ব্যৱস্থাত হৈছে কি এটা কথা ক'ব লাগিব যে দিনক দিনে ধৰ্ষণেই হওক বা হত্যাই হওক লুণ্ঠনেই হওক এনেকুৱা ধৰণৰ অপৰাধবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ যি আইন শৃংখলাজনিত যি পৰিস্থিতি সেয়া যেন একেবাৰে নাইকিয়া হৈ গৈছে বুলি ক'ব লাগিব। আৰু এই ক্ষেত্ৰত আৰু এটা কথা কিন্তু নিশ্চয়কৈ ক'ব লাগিব যে একাংশই অপৰাধীৰ ধৰ্ম বিচাৰ কৰাতহে উঠি পৰি লাগিছে, কিন্তু অপৰাধ নিয়ন্ত্ৰণত সেই গুৰুত্ব আৰোপ কৰা নাই। আৰু এনেকুৱা ধৰণৰ ধৰ্ষণ কাণ্ডক লৈ পেলাই একাংশই আকৌ ৰাজনীতি কৰাও আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। সমগ্ৰ বিষয় আমি আলোচনা কৰিম। প্ৰথমে আমি আহিছোঁ যে ঢিঙৰ যি কাণ্ড সেয়া সঁচাই এক নাৰকীয় কাণ্ড বুলি ক'ব লাগিব। সেই কাণ্ডৰ পিছতেই কিন্তু সেই ঘটনাৰ আলম লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰৰ মানে অপৰাধীৰ ধৰ্ম বিচাৰ কৰিছে, ধৰ্মীয় ৰহণ সানিব বিচাৰৰ লগতে তাৰমানে কেতবোৰ সাম্প্ৰদায়িক মন্তব্য কৰা কিন্তু তেওঁ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথাটো হৈছে যে প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কৰা নাই। হিমন্ত বিশ্বৰ এই কথাটো হৈছে যে তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৰে আসনত থকা মানুহ এজনে তেওঁৰ আচৰণ বিধি কথা বতৰা যথেষ্ট সংযত আৰু সাংবিধানিক হ'ব লাগে, কিন্তু হিমন্ত বিশ্বৰ ক্ষেত্ৰত আমি সেইটো দেখা পোৱা নাই। কাৰণ তেওঁ সংবিধান অৱমাননা কৰাটোৱে যেন তেওঁৰ কাম হৈ পৰিছে আৰু সেইকাৰণে তেওঁ ধৰ্ষণ হৈছে বা অন্য কিবা তেনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিছে, তাত তেওঁ এটা জাতিক তাৰ লগত এটা সম্প্ৰদায়ক, এটা ধৰ্মীয় সম্প্ৰদায়ক তাৰ লগত তেওঁ জড়িত কৰি লোৱাৰ তেওঁৰ কি যুক্তি? এইটো সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু এজন মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহ এজনে এই ধৰণৰ উত্তেজনামূলক কথা কোৱাটো আশ্চৰ্যজনকেই নহয়, এইটো গৰিহণাযোগ্য। আৰু এটা কথা কিন্তু আমি চাইছোঁ, আমি লক্ষ্য কৰিলে আমি দেখা পাম, যদিহে ঢিঙত তফাজ্জুল ইছলাম, ইফালে আকৌ হোজাইত কিন্তু বিশ্বজিৎ দাস আৰু মাজুলীত আকৌ বিকাশ দত্ত, ইফালে আপোনাৰ লখিমপুৰত এগৰাকী মৌলানা, মছজিদৰ মৌলানা, ইফালে ডিফুত আকৌ এগৰাকী পুৰোহিত। তেনেকৈ কিন্তু বহুকেইটা ঘটনা দুটা দিনত যি ঘটনা সংঘটিত হৈছিল যোৱা দুটা দিনত, তাৰ এক মই উদাহৰণ দাঙি ধৰিছোঁ। এই ক্ষেত্ৰত কিন্তু চাবলৈ গ'লে যে একদম প্ৰতীয়মান হৈ আছে অপৰাধীৰ কোনো ধৰণৰ ধৰ্ম নাই। সমগ্ৰ বিষয়টো যদি আপোনাক সোধোঁ মই, নাই কথাটো সেইটোৱে ন, তুমি উত্তৰটো দিয়াই দিলা। প্ৰথম কথাটো হৈছে যে ধৰ্ষণ, হত্যা বা যিকোনো অপৰাধমূলক কাৰ্যত আমি দেখি আহিছোঁ যে ইয়াত যিকোনো সম্প্ৰদায়, যিকোনো ধৰ্ম, যিকোনো জাতিৰ মানুহ তাত জড়িত হ'ব পাৰে। আৰু তুমি যিকেইটা উদাহৰণ দিলা তাৰ পৰা সেইটো অতি স্পষ্ট হৈছে। গতিকে তেনেস্থলত কি কাৰণে, কিয় নিৰ্দিষ্ট এটা সম্প্ৰদায়ক, ধৰ্মীয় সম্প্ৰদায়ক কি কাৰণে তেওঁলোকে বাছি লৈছে, আক্ৰমণৰ লক্ষ্য কৰি লৈছে? তাৰ উদ্দেশ্যটো এটা স্পষ্ট যে এই চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপিৰ যিটো কেন্দ্ৰীয় চৰকাৰে হওক, তেওঁলোকৰ মূল কথাটো হৈছে সংখ্যাগুৰুৰ ভোট। সংখ্যাগুৰুৱে ভাল কৰা, সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ ধৰ্মীয় চেতনাক তেওঁলোকে সদায় ধৰ্মীয় চেতনাক তেওঁলোকে তোষামোদ কৰিব বিচাৰে আৰু সেইকাৰণে তেওঁলোকে এই ধৰণৰ কথাবোৰ কয়, যিবোৰ কথা বেআইনী, যিবোৰ কথা আইনৰ শাসনৰ পৰিপন্থী, যিবোৰ কথা সংবিধানৰ সম্পূৰ্ণৰূপে পৰিপন্থী। আৰু এটা কথা কিন্তু এইখিনিতে ক'ব লাগিব যে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ বহু আইন আছে,
ধৰ্ষণৰ বিৰুদ্ধেও বহু আইন আছে, আইন বা নাৰীৰ ওপৰত নিৰ্যাতনৰ বিৰুদ্ধেও আইন আছে, কিন্তু এতিয়া সেই আইনসমূহ থকাৰ পাছতো আজি আৰক্ষীৰ গাফিলতিয়ে কওক বা চাৰ্জশ্বীট দাখিলত ব্যৰ্থতাই কওক, তেনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে কিন্তু অপৰাধীয়ে মুকলি আকাশৰ তললৈ ওলাই আহিছে, সুযোগ পাইছে কিছু কিছু ক্ষেত্ৰত পুনৰবাৰ আগত তেওঁ তেনেকুৱা ধৰণৰ অপৰাধ সংঘটিত কৰিছে। এই ক্ষেত্ৰত কি ক'ব যে ইমান কঠোৰ আইন থকাৰ পাছতো যে এনেকুৱা ধৰণৰ অপৰাধৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইহে কিয় গৈ আছে বা আইন শৃংখলাজনিত পৰিস্থিতি কিয় অৱনতি ঘটিবলৈ ধৰি আছে অসমত, কি ক'ব আপুনি? তাৰ কথাটোৰ উত্তৰটো অতি স্পষ্ট। এতিয়া এই যে এজন হৈছে আশাৰাম বাপু আৰু এজন হৈছে ৰহিম নেকি এজন আছিলে নে, ৰাম ৰহিম। এতিয়া প্ৰশ্নটো হৈছে আইন আছে, ধৰ্ষণৰ সন্দৰ্ভতো অতি শক্তিশালী আইন আছে আৰু এই আইন প্ৰণয়ন কৰা হৈছিলে 2012 চনত দিল্লীত যিটো নিৰ্ভয় কাণ্ড হৈছিলে তাৰপিছত JS বাৰ্মা কমিটিয়ে অতি সুন্দৰ আইন প্ৰণয়ন কৰিছিলে আৰু সেই আইন সদনত গৃহীত হৈছিলে তাৰ সৰহসংখ্যক ৰিকমেণ্ডেশ্যন পৰামৰ্শ। কিন্তু প্ৰশ্নটো হৈছে আইন থাকিলে নহ'ব নহয়, আইন বলবৎ কৰাৰ কাৰণে, আইন প্ৰয়োগ কৰাৰ কাৰণে যাৰ দায়িত্ব সিয়ে সেই আইন প্ৰয়োগ কৰিব লাগিব। এতিয়া এই ৰাম ৰহিমক সেইদিনা এটা কাৰ্টুনতে মই দেখা পালোঁ যে চাবিটো তোমাকেই দি দিওঁ আৰু তুমি যেতিয়াই মন জেলৰ, তুমি যেতিয়া মন গ'লে যেতিয়া মন গ'লে আহিবা, যেতিয়া মন গ'লে যাবা। এতিয়া এজন মানুহ ধৰ্ষণৰ দৰে, এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ দৰে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ অপৰাধত তেওঁ লিপ্ত বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ অনা হৈছে আৰু সেই অভিযোগবিলাক বহুলাংশে প্ৰমাণ হৈছে। তেনেকুৱা মানুহ এজনক আজি পেৰল, আজি ইটো কথাত পেৰল, কালি সিটো কথাত পেৰল যদি দিয়া হয় তেতিয়াহ'লে আৰু আইন থাকিলেইতো নহ'ব, আইন পালন কৰিব লাগিব, আইন পালন কৰাৰ সদিচ্ছা থাকিব লাগিব নহয়। ধৰ্ষণক লৈ পেলাই আমি ইয়াত ইমান চিঞৰ বাখৰ কৰি আছোঁ, মিল্কিছ বানুৰ ধৰ্ষণৰ ক্ষেত্ৰত কি হ'ল? যে বিজেপিয়ে তেওঁলোকৰ পাৰ্টীৰ মানুহ জড়িত হৈ থকাৰ কাৰণে তেওঁলোকক একেবাৰে ফুলৰ মালা দিয়ে। আৰু এটা কথা মই স্পষ্ট কৰিছোঁ, এইটো বিজেপিয়ে হওক, তৃণমূলে হওক, কংগ্ৰেছে হওক, বামপন্থী দলেই হওক, এইবোৰ কোনো এটা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বা দলীয় দৃষ্টিভংগীৰে এই বস্তুবোৰ চাব নালাগে। চ' এটা যদি অপৰাধ কৰা হৈছে সেই অপৰাধত কি আইন লাগু হ'ব সেইটোক লৈ পুলিচে, আৰক্ষী বিভাগে তাত তৎপৰ হ'ব লাগে, সেই ধৰণে তেওঁ কাম কৰিব লাগে। সেইটোহে আইনৰ যিটো শাসনৰ মূল মন্ত্ৰটো হ'ল সেইটো, সাংবিধানিক শাসনৰ, গণতান্ত্ৰিক শাসনৰ মূল মন্ত্ৰ হৈছে সেইটো। এতিয়া সেইটো যদি ষ্টেটে, ৰাষ্ট্ৰই নিজে যদি সেইটো অৱজ্ঞা কৰে তেতিয়াহ'লে তুমি যিমানেই ডাঙৰ, যিমানেই কাঢ়া আইন আনাকা তাৰ কোনো কাম নাথাকিব। আৰু এতিয়া আমিতো দেখা পাইছোঁ যে অৰ্ণমাই বৰাৰ ক্ষেত্ৰত কি হ'ল, প্ৰথমতে লোৱাৰ কোৰ্টে ফাঁচীৰ নিৰ্দেশনা দিলে বা যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশনা দিলে, কিন্তু সেয়া আৰক্ষীয়ে সঠিক তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে সেয়া উচ্চ ন্যায়ালয়ত সেইটো যিটো ৰায় দিছে সেইটো খাৰিজ হ'ল। আৰু এতিয়া মুকলি আকাশৰ তলত তেনেকুৱা ধৰণৰ বহু উদাহৰণ আছে। আৰু এতিয়া কিন্তু সেইকাৰণে মই সুধিব বিচাৰিছোঁ, অপৰাধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে সংগ্ৰাম কৰিব লাগেনে, নে তেওঁ তাৰমানে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি? এইটো লজ্জাজনক কথা, মই ক'ম যে এইটো লজ্জাজনক কথা। সেইটোৱে মই শব্দ কৈছোঁ যে ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্ব কাৰ ওপৰত আছে? মুখ্যমন্ত্ৰীৰ ওপৰত আছে। যদি গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ওপৰত আছে, অসমখনত ইমান বেছি হত্যা, ধৰ্ষণ, নিৰ্যাতন এই ধৰণৰ ঘটনাবোৰ ইমান বেছি কিয় হ'ব পাৰিছে? সিদিনা গুৱাহাটীৰ মাজমজিয়াত ৰাতি এগৰাকী মহিলাক কেনেকৈ উঠাই নিয়াৰ কাৰণে এটা প্ৰচেষ্টা চলিছিল। গতিকে এই সন্দৰ্ভত চেইন কাঢ়ি লৈ যায়, মোবাইল কাঢ়ি লৈ যায়, পুলিচৰ দায়িত্বটো কি, আৰক্ষীৰ দায়িত্বটো কি? কালি জোনমণি ৰাভাৰ মাতৃৰ চেইন কাঢ়ি লৈ গ'ল, মোবাইল লৈ গ'ল, তেনেহ'লে দায়িত্বটো কি? আৰু তাৰ যিজন বৰমূৰীয়া, যিজনে হৈছে তাৰ হেড, তেওঁৰ দায়িত্বটো কি? তেওঁ এইবোৰ মানে লাগ বা নোহোৱা তেওঁৰ যিটো পদবী আছে সেই পদবীৰ লগত
প্ৰতি কোনো ধৰণৰ মৰ্যাদা নথকা কথা তেওঁ ভাবে যে তেওঁ যিহেতু চিফ মিনিষ্টাৰ, তেওঁ যিহেতু মুখ্যমন্ত্ৰী, তেওঁ যিকোনো কথা ক'ব পাৰে। আচলতে তেওঁ যিবোৰ কথা কৈ আছে, যিবোৰ কৈ আছে, সেই কথাবিলাকৰ ভিত্তিত তেওঁক আচলতে তেওঁ এই মুখ্যমন্ত্ৰীৰ পদত থকা ব্যক্তি নহয়, তেওঁ আচলতে মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে। এইটো অৱস্থা। আজি যদি কোনোবাই কোৰ্টত লৈ যায়, উচ্চ ন্যায়ালয়ত বা উচ্চতম ন্যায়ালয়ত যদি তেওঁৰ এই যিটো বাক্য বচন তেওঁ যিবোৰ কৈছে, তেতিয়াহ'লে কোৰ্টে তেওঁক কুৱেশ্যন কৰিব যে আপুনি চিফ মিনিষ্টাৰ হৈ কেনেকৈ এই ধৰণৰ কথা ক'ব পাৰে, কেনেকৈ এই ধৰণৰ বক্তব্য দিব পাৰে। আৰু এটা কথা কিন্তু এইখিনিতে ক'ব লাগিব যে ধিঙৰ যি ধৰ্ষণ কাণ্ডৰ আলম লৈ এতিয়া কিন্তু এনেকুৱা এটা দৃষ্টিভংগী ক্ৰিয়েট কৰি দিয়া হৈছে যে মিয়া শব্দটো ব্যৱহাৰ কৰা হৈছে আৰু মানে কিছুমান এনেকুৱা ধৰণৰ উচতনি দিয়া হৈছে, সেয়া লাগিলে মুখ্যমন্ত্ৰী হওক বা বিজেপিৰ নেতা পালি নেতাৰ ফালৰ পৰা হওক। তাৰমানে এনে উচতনিমূলক মন্তব্যৰে কিছুমান উদাহৰণো মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিলে সিদিনাখন। এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নহ'বনে এনেকুৱা দৃষ্টিত যদি গৈ থাকে? কি ভাবিব? মই কথাটো হৈছে কি, দুটা দিশ আছে ইয়াৰ। এটা হৈছে মুখ্যমন্ত্ৰীৰ তেওঁৰ যিটো গভাৰ্নেন্স, সুশাসন বুলি যিটো কথা কোৱা হয়, আমি ক'ত দেখা পাইছোঁ? গুৱাহাটীত আজি কেইদিনমান আগলৈকে কি হৈছে, বানপানীয়ে কি ধৰণৰ অৱস্থা সৃষ্টি কৰিছিলে, হয়নে? তাৰপিছত এতিয়া যিটো স্মাৰ্ট মিটাৰক লৈ পেলাই মানুহ কেনেকুৱা, প্ৰাইচ ৰাইজক লৈ পেলাই মানুহ কিমান মানে জুৰুলা হৈ আছে। এতিয়া এওঁলোকৰ উদ্দেশ্যটো হৈছে যে এই ধৰণৰ কিছুমান ইছ্যু, সাম্প্ৰদায়িক ইছ্যু কিছুমান আনি দিয়া, দেখাত এইবিলাক খুব মজাদাৰ কিছুমান মানুহ তাৰ সমৰ্থক আছে। গতিকে তুমি ভাত খাব পাইছা নাই পোৱা, তোমাৰ ৰাস্তা আছে নাই, তোমাৰ স্কুল আছে নাই, তোমাৰ চিকিৎসালয় চলিছে নাই চলা, এইবোৰ ডাঙৰ কথা নহয়। আৰু তোমাৰ ৰাস্তাত তোমাৰ হোৱাই নোহাই ফ্লাইঅভাৰ হৈছে, তাৰ কাৰণে কমিশ্যনৰ কি বেপাৰ চলিছে, এইবোৰ প্ৰশ্ন নহয়। গছ কাটি পেলাইছে, সেইবোৰ গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথা হৈছে এই প্ৰশ্নবোৰ যেতিয়াই ৰাইজে উত্থাপন কৰে, এই প্ৰস্তাৱবোৰ যেতিয়াই সামাজিক মাধ্যমত আলোচনা হয়, চৰ্চা হয়, মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ কথাটো যেতিয়া চৰ্চা হয়, মুখ্যমন্ত্ৰীয়ে ফ্লাড জেহাদ কৰা বুলি যেতিয়া ইউএছটিমক কয়, আৰু আমি নিউজ কৰা নাই জানো? তে সেইবোৰ ওলালে এই বস্তুবিলাক যাতে ঢাকি ৰাখিব পাৰি, মানুহৰ চকুৰ পৰা আঁতৰাই ৰাখি এই ধৰণৰ সাম্প্ৰদায়িক প্ৰশ্নবিলাক যাতে আনিব পাৰি, যাতে মানুহৰ তাত তেজ গৰম হৈ যায়, হয় হয় মিয়া হেন তেন, এই ধৰণৰ প্ৰশ্নবোৰ। গতিকে এইটো এটা নিকৃষ্ট মানসিকতা, আৰু এজন মুখ্যমন্ত্ৰীৰ দৰে মানুহ এজনৰ এই ধৰণৰ আচৰণ, এইটো এটা অত্যন্ত আপত্তিজনক কথা। খুব গুৰুত্বপূৰ্ণ কিন্তু কথা এটা উল্লেখ কৰিলে, মই এইটো লৈ আহিলোহেঁতেন, তথাপি আপুনি নিজেই ক'লে। নিশ্চয়কৈ এই ক্ষেত্ৰত কিন্তু ক'ব লাগিব যে ৰাইজৰ বহুতো সমস্যা আছে। এয়া লাগিলে স্মাৰ্ট মিটাৰে হওক, আকালংঘী মূল্যবৃদ্ধিয়ে হওক, বা কৰেই হওক, বা টোলগেটৰ সমস্যাই হওক। আজি কিমান টোলগেট পাৰ হওঁতে কিমান কৰ দিব লাগে, সম্পত্তি কৰ কিমান হৈছে, কিন্তু সেইবিলাক কথা আজি মুখ্যমন্ত্ৰীক সোধকচোন, তেওঁ ভেঙুচালি কৰি বস্তুটো অন্যফাললৈ লৈ যায়। আৰু তেওঁৰ মুখত আজি এইবিলাক ৰাইজৰ জনকল্যাণমূলক কথাতকৈ তেওঁৰ মুখত আজি কিন্তু ধৰ্মীয় আফিঙে বেছিকৈ যেন ৰাইজক খুৱাবলৈ হৈছে। কিন্তু আপোনাৰ মতে কিমান দূৰ গিলিব ৰাইজে এই ধৰ্মীয় আফিং? গিলিব জানো? কি ক'ব? প্ৰশ্নটো হৈছে, আফিং খুৱাব বিচাৰিছে যদিও মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ দেই, মুখ্যমন্ত্ৰীৰ কিছুমান দালাল আছে, দুইটা পক্ষতে মুখ্যমন্ত্ৰীৰ কিছুমান দালাল আছে। মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কৈ দিব, আৰু ইটো পক্ষৰ মানুহেও উগ্ৰ মতামত প্ৰকাশ কৰিব, সিটো পক্ষৰ মানুহে উগ্ৰ মতামত কৰিব, পৰিস্থিতিটো বেছি ধূসৰ হৈ যাব, উত্তেজিত হৈ যাব, আৰু সেইটো কৰিব পাৰিলেই মুখ্যমন্ত্ৰী সফল। কিন্তু এটা কথা মন কৰিবা যে এই যে অসমৰ মানুহে এই ধৰণৰ উত্তেজনামূলক কথা, এই ধৰণৰ উত্তেজনাপূৰ্ণ ভাষণ শুনি শুনি তেওঁলোক অভ্যস্ত হৈ গৈছে। সাধাৰণ মানুহ ইমান বুৰ্বক নহয়, তেওঁলোকে ইমান বুৰ্বক নহয় যে আচলতে তেওঁলোকৰ জীৱন জীৱিকাৰ যিবোৰ মৌলিক কথা, যিবিলাক মৌলিক সমস্যা, সেইবোৰৰ পৰা, আৰু সেইবোৰ যিহেতু সমাধান কৰাত এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সেইকাৰণে তেওঁলোকে এই উপৰুৱা যিবোৰ কথা, এইবোৰ নানিলে তেওঁলোকে ৰাজপাত খাবই নোৱাৰিব।
গতিকে আমি দেখাই পাইছোঁ ন মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ কথা যেতিয়া উঠিছিল তেওঁতো মাত বোল বন্ধ হৈ গৈছিলে তেওঁ কয় যে মোৰ ৰাইজৰ নামত মোৰ শ্ৰীমতীৰ নামত থকা সম্পত্তি উইল কৰি দিব লাগবান নোহোৱা কথা এবছলিউটলি কোনো চেঞ্চ নাই গতিকে মুখ্যমন্ত্ৰীয়ে আচলতে এই মুখ্যমন্ত্ৰীজন হৈছে এজন অসমৰ সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আৰু তেওঁৰ এই ব্যৰ্থতা ঢাকি ৰাখিবৰ কাৰণে তেওঁ আজি ইটো কয় কালি সিটো কয় আৰু এইবোৰ অসমৰ সাধাৰণ ৰাইজে নুবুজা নহয় বুজিছে আৰু এই মুখ্যমন্ত্ৰীৰ দালাল কিছুমান আছে সেই দালালবিলাকে এইবিলাক উত্তেজনা সৃষ্টি কৰাত সহায় কৰে বাকী একো নহয় সাধাৰণ মানুহ কিন্তু এইবিলাক বুজিছে সাধাৰণ মানুহ ইমান দুৰ্বল নহয় আচলতে আপুনি ক'ব বিচাৰে নেকি যে প্ৰেক্টিকেলৰ ওপৰত গুৰুত্ব নিদি আৱেগ সৃষ্টি কৰা ৰাজনীতিতহে বেছিকৈ গুৰুত্ব হৈছে মানুহৰ মাজত ধৰ্মীয় আৱেগ ক'লো নহয় যে মানুহৰ তুমি যদি যিবোৰ কথা আছে এতিয়া গুৱাহাটীৰ খোৱা পানীৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা বানপানীৰ সমস্যা প্ৰপাৰ্টি টেক্স তাৰপিছত তোমাৰ এনভাইৰনমেণ্টেল ডিজৰ্ডাৰ প্ৰব্লেম এইবোৰ আৰু আটাইতকৈ ডাঙৰ কথা আজি পেপাৰত পাইছা নাই যে চাকৰিৰ কাৰণে কিমান 32 লাখ কিমান চাকৰিৰ কাৰণে 14,000 পোষ্টৰ কাৰণে নে কিমান তেতিয়াহ'লে এইবিলাকে কি বুজায় স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোক আমি এইবিলাক কি বুজায় এইবিলাকে এইটোৱে বুজায় ন যে ইউ হেভ কমপ্লিটলি ফেইলড ইন দি গভৰ্নেন্স ইউ হেভ কমপ্লিটলি ফেইলড in solving the problems of the people, basic problems of the people. And that is why সেইকাৰণে তুমি এই ধৰণৰ মানে চালে বাৰে কথা উত্তেজনা সৃষ্টি কৰা ধৰণৰ কথা কৈ থাকা যিটো মুখ্যমন্ত্ৰীৰ দৰে আসনত থকা মানুহ এজনে কেতিয়াও কৰিব নালাগে এটা ট্ৰেক সৃষ্টি কৰি দিছে তেওঁ আৰু ট্ৰেকত সাধাৰণ ৰাইজে ভৰি দিছে আৰু ভৰিলে কিমান ডাঙৰ ভয়ংকৰ বিপদ সেইটো অতি বিপদজনক কথা সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এই মুখ্যমন্ত্ৰীৰ উচতনিমূলক ভাষণবিলাকত বক্তব্যবিলাকৰ দ্বাৰা আমি কেতিয়াও প্ৰৰোচিত হোৱা উচিত নহয় এইবিলাক আমি দুটা কাম কৰিব লাগে এটা হৈছে এইবিলাকৰ আমি বিৰোধিতা কৰিব লাগে এইবিলাক গৰিহণা দিব লাগে আৰু কেতিয়াও কোনো কাৰণতে এইবিলাকৰ দ্বাৰা প্ৰৰোচিত হ'ব নালাগে আৰু স্বতন্ত্ৰ সংবাদ মাধ্যম হিচাপে আমাৰো কিন্তু এই কথাটো ৰাইজৰ দৃষ্টিগোচৰ কৰাটো নিশ্চয়কৈ প্ৰয়োজনীয়তা আছে সেইকাৰণে মই আপোনাক কথাটো সুধিলোঁ যে আজি ৰাইজৰ সমস্যাৰ ওপৰত চৰকাৰখনে বেছিকৈ গুৰুত্ব দিব লাগিছে সেইসমূহ সমাধান কৰিব লাগিছিল তাকে নকৰি ক'ৰ মিয়াৰ ৰাজনীতি কৰি আছে ক'ত মানে আৱেগ ভৰা ৰাজনীতি কৰি আছে তেওঁলোকে তাৰমানে কিন্তু প্ৰেক্টিকেলৰ ওপৰত গুৰুত্ব দিয়া নাই আজি শেহতীয়াকৈ আমি দেখা পালোঁ অলপ আগতে মই মুখ্যমন্ত্ৰীৰ ভাষণটো গোটেইটো শুনি আছিলোঁ তেওঁ এনেকুৱা এটা ডাঙৰ কথা কৈ দিলে যে নামনি মানুহ উজনিলৈ যাব নালাগে এইটো এটা অসাংবিধানিক এইটো কেনেকুৱা কথা কৈলে এটা অসাংবিধানিক বেআইনী কথা আজি যদি এই কথাটো লৈ পেলাই কোনোবাই কোৰ্টত যায় প্ৰথম কথা তেওঁক এই ধৰণৰ কথা কোৱাটো এজন মুখ্যমন্ত্ৰীৰ কাৰণে কিমান লজ্জাকৰ কি ধৰণৰ তেওঁতো আচলতে সংবিধানৰ শপত খাই তেওঁ মুখ্যমন্ত্ৰী হৈছিলে নহয় ভাগ কৰিছে সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰীৰ আসনত বহা মানুহ এজনৰ এই ধৰণৰ কথা কোৱাৰ অধিকাৰ আছে নেকি আচলতে আমাৰ ইয়াততো সমস্যা হৈছে নহ'লে ইয়াত গভৰ্ণৰেটো নকৰে কুৱেশ্যন কৰিবি যে হাউ কাম তুমি এনেকুৱা ধৰণৰ কথা ক'ব পাৰা দি কোৰ্ট শুড কুৱেশ্যন হিম হাউ কাম ইউ কেন চে থিংছ লাইক ডেট ভাৰতবৰ্ষৰ এজন নাগৰিক বৈধ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইতে বসবাস কৰা ব্যৱসায় বাণিজ্য কৰাৰ অধিকাৰ আছে অসমৰ কথা বাদি দিলোঁ মই তেনেস্থলত নামনি অসমৰ লোক উজনি অসমলৈ যাব নোৱাৰিব এইটো কি ধৰণৰ কথা কি যুক্তি কি আইন সিদ্ধ কথা এইটো আৰু তাকো এজন মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত গৰ্বেৰে কৈ আছে যে মই পক্ষপাতিত্ব কৰিমে আপোনালোকে কি কৰিব আৰে শৰম কৰ shame on you তোমাৰ অলপ লজ্জাবোধ হোৱা উচিত যে বিধানসভাৰ ভিতৰত তুমি এনেকুৱা কথা কোৱা এইটো কথা কোৱা য'ত ন্যায় সমতা এইবোৰ হৈছে মূল কথা আৰু তাত চিফ মিনিষ্টাৰ এজন তেনেকুৱা ধৰণৰ কথা কয় ইট ইজ আই উইল চে ইটছ ছেম অন হিম ইট ইজ এবছলিউটলি শ্বেমফুল গৰিহণাযোগ্য আৰু আপত্তিজনক কথা
নিশ্চয়কৈ এনেকুৱা ধৰণৰ যিবিলাক আচলতে সমাজ ব্যৱস্থাত আজিকালি ঘটিবলৈ ধৰি আছে সঘনাই আৰু তাক কিন্তু ধৰ্মীয়কৰণ কৰাৰো চেষ্টা কৰি আছে, উচতনি দি থকা হৈছে, কিন্তু ৰাইজ সদায় জাগ্ৰত হ'ব লাগিব। আৰু জাগ্ৰত কেনেদৰে হ'ব? আজি ৰাইজে প্ৰটেষ্ট কৰিব লাগিব মূল্য বৃদ্ধিৰ বিৰুদ্ধে, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হ'ব লাগিব। আৰু এইবিলাক ৰাইজৰ যিসমূহ অসুবিধা, সেয়া লাগিলে সম্পত্তি কৰ অত্যাধিক হোৱাই হওক বা টুলকৰেই হওক, এইবিলাক যিসমূহ সমস্যা সেইসমূহৰ ওপৰতহে গুৰুত্ব দিব লাগিব। কিন্তু আজি সমাজৰ যি ভাতৃত্ববোধ বা যি সম্প্ৰীতি, সেয়া কিন্তু হেৰাই যাবলৈ দিব নালাগে। এনেকুৱা ধৰণৰ উচতনিমূলক যিসমূহ মন্তব্য, সেয়া লাগিলে মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপিৰ নেতাসকলে, যিসকলে বিচাৰি থাকে যে আমি এটা এনেকুৱা ধৰণৰ এটা কোনো পাৰ্টিৰে হ'ব নালাগে সেইটো। তাৰমানে উচতনি কিছুমান ৰাজনৈতিক নেতা এনেকুৱা আছে যে তাৰমানে তেওঁলোকে উচতনিমূলক মন্তব্য দি পেলাই দুই পক্ষৰ মাজত কিন্তু জুই লগোৱাৰ এটা চেষ্টা কৰি থাকে। সেই ট্ৰেকত আমি কেতিয়াও ভৰি দিব নালাগে। আমি ৰাইজৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব লাগে, যে চৰকাৰক হেঁচা দিব লাগে যাতে এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পায়, মূল্য বৃদ্ধিৰ পৰা যাতে ৰাইজে পৰিত্ৰাণ পায়, বা স্মাৰ্ট মিটাৰৰ পৰা যাতে যিটো লটিঘটি বা জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক, আগতে 300 টকা যিসকলে বিদ্যুতৰ বিল পৰিশোধ কৰিছে, তেওঁলোকে এতিয়া 2000-3000 টকা পৰ্যন্ত ৰিচাৰ্জ কৰিব লাগে এমাহত। গতিকে এইবিলাক সমস্যাৰ প্ৰতিহে আমি গুৰুত্ব দিব লাগে। আৰু এইবিলাক সমস্যাৰ পৰা ৰাইজৰ মন আঁতৰাই ধৰ্মৰ আফিং খুওৱাটো কিন্তু এটা মহা মূৰ্খামি বুলি ক'ব লাগিব। সেয়া লাগিলে যিটো দলৰেই এটা ষড়যন্ত্ৰ। আচলতে ৰাইজক ট্ৰেকটো সলাই পেলাই, মূল সমস্যাৰ পৰা ট্ৰেকটো সলাই পেলাই কিছুমান লাপি লোৱা বিষয় দি পেলাই মানুহৰ মনটো কলুষিত কৰাৰ এক ষড়যন্ত্ৰ বুলি ক'ব লাগিব। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আৰু এনেকুৱা আমি মাজে সময়ে আহি থাকিম, বিভিন্ন বিষয় বিশ্লেষণ আকাৰত আপোনালোকৰ মাজলৈ লৈ আহিম। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।